মুখ্যমন্ত্ৰীৰ দ্বিতীয়টো কাৰ্যকালক আদৰিবলৈ কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ অনুৰাগীসকলে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে। কোকৰাঝাৰস্থিত ঐতিহাসিক পাগলা বাবা মন্দিৰত আজি উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকীৰ বহু সংখ্যক শুভাকাংক্ষী। তেওঁলোকে মন্দিৰত পূজা অৰ্চনা কৰি আগন্তুক সময়ত চৰকাৰখনে যাতে অধিক উদ্যমেৰে ৰাইজৰ কাম কৰি যাব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। কেৱল পূজা অৰ্চনাই নহয়, অনুৰাগীসকলে পাগলা বাবা মন্দিৰ প্ৰাংগণত 2 কেজি ওজনৰ এটা কেক কাটি আনন্দ প্ৰকাশ কৰে। কেক কটাৰ পাছত অনুৰাগীসকলে কোকৰাঝাৰ চহৰৰ বৃদ্ধ আৰু পথচাৰী ৰাইজৰ মাজত পেকেট লাঞ্চ বিতৰণ কৰে। যেহেতু আমাৰ সকলোৱে জানে অসমৰ যশস্বী মুখ্যমন্ত্ৰী আজি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে আৰু আমি তেওঁৰ গুণমুগ্ধ হিচাপে আজি আমাৰ BTCৰ সচিবালয়ৰ কাষতে লাগি থকা পাগলা বাবা মন্দিৰত পূজা অৰ্চনা কৰিলোঁ, যাতে অনাগত দিনত চৰকাৰখন ভালে ভালে সুকলমে পাৰ হয় তাৰ কাৰণে পূজা অৰ্চনা কৰিলোঁ। আৰু আমি আজি 2 কেজি ওজনৰ এটা কেক কাটিলোঁ, মানে 2.0 SBS 2.0, আৰু সেইখিনি আমি বিতৰণ কৰিম। লগতে আমি 300 মানুহক আমাৰ যে গৰীব দুখীয়া নাইবা আমাৰ গুণমুগ্ধ বাটে ঘাটে যিখিনি পাম 300 মানুহৰ কাৰণে আমি পেকেট লাঞ্চৰ ব্যৱস্থা কৰিছোঁ। আৰু যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে আমাৰ ৰাজ্যখনত যাতে ভালে ভালে যায় দিনবিলাক অনাগত সময়ত, তাৰ কাৰণে আমি পূজা অৰ্চনা কৰিছোঁ আজি।